নমস্কাৰ দৰ্শক সকল গিম্প লগ পাবলৈ টিউটৰিয়েললৈ স্বাগতম জনাইছো মোৰ নাম মৌচুমী মেধি আৰু মই এইটো আইআইটি বম্বেত বাণীবদ্ধ কৰিছো ইয়াত এইটো আগফালৰ আৰু পিছফালৰ কালাৰ ডায়লগ আপোনালোকে ৰংবোৰ 6টা বেলেগ বেলেগ ধৰণে নিৰ্বাচন কৰিব পাৰে এই প্ৰথম ধৰণেৰে আপোনালোকে কিছুমান স্লাইডাৰ দেখা পাব যেনে H S V R G B আৰু সেইবোৰ বৰ্ণৰ অনুক্ৰম ৰঙৰ গাঢ়তা পৰিমাণ ৰঙা সেউজীয়া নীলা ক্ৰমশ এইবোৰ বুজায় ইয়াত মই ক'লা ৰং পিছফালৰ ৰং হিচাপে নিৰ্বাচন কৰিছো আৰু আপোনালোকে দেখা পাইছে যে বৰ্ণৰ অনুক্ৰম ৰঙৰ গাঢ়তা পৰিমাণ ৰঙা সেউজীয়া নীলা আৰু এই সকলোবোৰ শূন্য হৈছে আৰু মই যেতিয়া বৰ্ণৰ অনুক্ৰমৰ পৰিমাণ বঢ়াইছো একো পৰিৱৰ্তন হোৱা নাই ক'লা ৰং ক'লা হৈ আছে কাৰণ প্ৰমাণটো হৈছে শূন্য আৰু মই যেতিয়া পৰিমাণটো বঢ়াম মই অন্য ধূসৰ বৰণৰ প্ৰভাৱ পাম মই ৰঙৰ গাঢ়তা বঢ়াব পাৰো যেতিয়া পৰিমাণ শূন্য হয় আৰু একো পৰিৱৰ্তন নহয় কিন্তু ইয়াত আপোনালোকে দেখিছে যে মই যেতিয়া ৰঙৰ গাঢ়তা বঢ়াইছো অন্য স্লাইডাৰত থকা ৰং সামান্য পৰিমাণে পৰিৱৰ্তন হৈছে মই যদি বৰ্ণৰ অনুক্ৰম টানি আনো একো নঘটে কিন্তু মই যেতিয়া ৰঙৰ গাঢ়তা টানি আনো ৰঙৰ পৰিমাণ নীলা ৰঙৰ ধৰণলৈ পৰিৱৰ্তন হয় যদি আপোনালোকে HSV পদ্ধতিৰ দ্বাৰা ৰং নিৰ্বাচন কৰিব খোজে তেতিয়া হলে মাত্ৰ ৰঙৰ গাঢ়তা টানি আনক আৰু ভেলু স্লাইডাৰ ওপৰলৈ কৰক আৰু আপোনালোকে ৰামধেনুৰ বিভিন্ন ৰং হিউ স্লাইডাৰত পাব আৰু আপোনালোকে ইয়াৰ পৰা ৰং বাছি ল'ব পাৰিব ইয়াত আপোনালোকে ৰং দেখা পাইছে ৰঙা সেউজীয়া আৰু নীলা স্লাইডাৰত থকা ৰং HSV স্লাইডাৰৰ মতে পৰিৱৰ্তন হয় আৰু ৰং নিৰ্বাচন কৰিবলৈ এইটো সহজ হৈ পৰে যদি আপোনালোকে পাতল ৰং বিচাৰে তেতিয়া হলে স্যাচুৰেশন স্লাইডাৰ মিলাই লওক আৰু যদি আপোনালোকে গাঢ় ৰঙৰ এটা ভাল সংমিশ্ৰণ বিচাৰে তেতিয়া হলে ক্ৰমান্বয়ে ভেলু স্লাইডাৰ মিলাই লওক আৰু এটা পৰিমাণ ৰঙাত সেউজীয়াত নতুবা নীলা স্লাইডাৰত নিৰ্বাচন কৰি লওক গতিকে বৰণৰ অনুক্ৰম ৰঙৰ গাঢ়তা আৰু পৰিমাণ বুজিবলৈ ইমান সহজ নহয় কিন্তু ৰং নিৰ্বাচন কৰিবলৈ এটা ভাল পথ মই যেতিয়া নিৰ্দিষ্ট ৰং সংস্থাপন কৰিব লাগে মাত্ৰ তেতিয়াহে এই ডায়লগ ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে যদি মই একদম মধ্যমীয়া ধূসৰ বৰ্ণৰ ৰং বিচাৰো তেতিয়া মই ভেলু স্লাইডাৰ 50 লৈ টানি আনিম গতিকে পৰিমাণটো 0% আৰু 100%ৰ মাজত বিভক্ত আৰু RGB স্লাইডাৰত মই 127 লৈ নম্বৰ সংস্থাপন কৰিছো আৰু আপোনালোকে সম্পূৰ্ণ মধ্যমীয়া ধূসৰ বৰণ পাব এতিয়া অন্য ডায়লগবোৰত এবাৰ চোৱা যাওক এই ডায়লগ HSV কালাৰ মডেলৰ ওপৰত প্ৰতিষ্ঠিত আৰু প্ৰথমতে আপোনালোকে বৃত্তত থকা ৰং বাছি লওক যিটো আপোনালোকে থকাটো বিচাৰে আৰু তাৰ পিছত পৰিমাণ আৰু ৰঙৰ গাঢ়তা ত্ৰিভুজটোত নিৰ্বাচন কৰক গতিকে যেতিয়া বৰ্ণৰ অনুক্ৰম নিৰ্বাচিত হয় আপোনালোকে ইয়াত পৰিমাণ আৰু ৰঙৰ গাঢ়তাৰ বিভিন্ন অৱস্থান ত্ৰিভুজটোত একে বৰ্ণৰ অনুক্ৰমৰ বাবে পাব
পিছৰ ডায়লগটো ইয়াত এইটোৰ সমান এই ডায়লগটোত আপোনালোকৰ এখন আভৰণ বৰ্ণৰ অনুক্ৰম নিৰ্বাচন কৰাৰ বাবে আছে আপোনালোকে ত্ৰিভুজটোত থকাৰ দৰে একেই ৰং এই চতুৰ্ভুজটোত পাব আৰু এতিয়া আপোনালোকে এই অঞ্চলটোৰ পৰা আপোনালোকৰ ৰং বাছি ল'ব পাৰিব নতুবা আপোনালোকে বৰ্ণৰ অনুক্ৰম ইয়াত পৰিৱৰ্তন কৰিব পাৰিব আৰু আপোনালোকৰ নতুন ৰং নিৰ্বাচন কৰিব পাৰিব ইয়াত আপোনালোকে ৰঙৰ গাঢ়তালৈও গতি কৰিব পাৰিব আৰু পৰিমাণৰ সংমিশ্ৰণ এনেদৰে মিলাই নিৰ্বাচন কৰক আৰু বৰ্ণৰ অনুক্ৰম এনেদৰে মিলোৱা যায় আপোনালোকে গাঢ় ৰং পাবলৈ পৰিমাণটো সংস্থাপন কৰিব পাৰে আৰু ৰঙৰ গাঢ়তা আৰু বৰ্ণৰ অনুক্ৰম একে অনুসৰে পৰিৱৰ্তন কৰিব পাৰে একে ধৰণেৰে ই ৰঙা সেউজীয়া আৰু নীলা ৰঙলৈ কাম কৰে মই নীলা ৰঙৰ পৰিমাণ মই বিচৰা ধৰণে ৰঙত পৰিৱৰ্তন কৰিব পাৰো আৰু তাৰ পাছত ৰঙা ৰঙৰ পৰিমাণ আৰু সেউজীয়া ৰং একে ধৰণে এই ডায়লগটো আগৰটোৰ দৰে সিমান উদ্ভাৱনপূৰণ নহয় পিছৰ ডায়লগটো হৈছে পনীয়া ৰঙৰ সংমিশ্ৰণ ইয়াত এই স্লাইডাৰটোৱে ৰঙৰ পাত্ৰত হলনৰ পৰিমাণৰ গভীৰতা মিলাই লয় আৰু আপোনালোকে এই বক্সটোৰ পৰা এটা ৰং নিৰ্বাচন কৰিব পাৰিব আৰু এইটো ইয়াত ফলাফল ৰূপে পোৱা ৰং আপোনালোকে ৰং এটা নিৰ্বাচন কৰিব পাৰে এই হালধীয়াটো কোৱা যাওক আৰু এতিয়া মই এইটোত অলপ নীলা আৰু অলপ ৰঙা যোগ দিব পাৰো আৰু ফলাফল ৰূপে আপোনালোকে পোৱা ৰংটো হৈছে বহুত অনুজ্জ্বল ৰঙৰ মই এই ডায়লগটো খুব সোনকালে ব্যৱহাৰ নকৰো এই ডায়লগটোৱে কাৰ্যকৰী পেলেট দেখায় আৰু আপোনালোকে বেলেগ কৰবাত সেই পেলেটবোৰ সংস্থাপন কৰিব পাৰিব এইটো মাত্ৰ গ্ৰাফিক ডিজাইনিং আৰু ৱেব ডিজাইনিঙৰ বাবে লাগতিয়াল মই সঁচাকৈয়ে এইটো ডায়লগৰ সৈতে বেছি কাম কৰা নাই এটা আৰু বস্তু এই প্ৰান্ত আগৰিব আছো এইটো ইয়াৰ প্ৰিন্টাৰ ৰং মই ভাবো এই ডায়লগটো মাত্ৰ বৃত্তিমূলক প্ৰিন্টাৰবোৰৰ বাবে উপযোগী আৰু প্ৰিন্টাৰবোৰে ৰঙা সেউজীয়া আৰু নীলা ৰঙৰ পৰিৱৰ্তে পাতল নীলা মেজেন্টা আৰু হালধীয়া ব্যৱহাৰ কৰে আৰু সেইবাবে সেইবোৰে ৰংবোৰ হ্ৰাস কৰে ৰঙা সেউজীয়া আৰু নীলা বগা ৰঙৰ সৈতে মিহলি আৰু যোগ হয় আৰু প্ৰিন্টিঙৰ সৈতে মই যদি পাতল নীলা মেজেন্টা আৰু হালধীয়া শূন্য নিৰ্বাচন কৰো মাত্ৰ বগা ৰঙৰ কাগজখনহে ছপা হৈ ওলাব যদি মই ক'লা ৰং ছপাব বিচাৰো তেতিয়া মই পাতল নীলা মেজেন্টা নতুবা হালধীয়া ৰং 100 লৈ সংস্থাপন কৰিব লাগিব আৰু মই সম্পূৰ্ণ ক'লা ৰঙৰ কাগজ পাম এই ৰংবোৰ এই বৰণবোৰ পোহৰৰ পৰা বিয়োজিত আৰু মাত্ৰ পাতল নীলা প্ৰতিবিম্বিত কৰে আৰু সেইবোৰ মিহলি কৰি আপোনালোকে আৰু বহুত বেছি পোহৰৰ পৰা হ্ৰাস কৰিব পাৰিব আৰু আপোনালোকে প্ৰিন্ট কৰিব পৰা গোটেইবোৰ ৰং আপোনালোকে পাব তাত কিছুমান দৃশ্যমান ৰং আছে যিবোৰ প্ৰিন্ট কৰিব পৰা নাযায় আৰু গতিকে আপোনালোকৰ ফলাফল সলনি হ'ব
চতুৰ্থ স্লাইডাৰডাল হৈছে K যিয়ে কলা ৰং বুজায় নীলা ৰঙৰ সৈতে ভুল জোড়া নহবলৈ এইটো কলা ৰঙৰ বাবে K হিচাবে সংস্থাপন কৰা আছে মই যেতিয়া বগা ৰঙত যিটো মোৰ পিছফালৰ ৰং হয় তাত ক্লিক কৰিছো আপোনালোকে দেখা পাইছে একো পৰিৱৰ্তন হোৱা নাই ৰংবোৰ একে কিন্তু পাতল নীলা স্লাইডাৰটো তললৈ গৈছে আৰু K স্লাইডাৰটো ওপৰলৈ গৈছে সেইটোৰ পুনৰাবৃত্তি কৰা যাওক Y স্লাইডাৰটো 40 M ৰ পৰা 80 লৈ আৰু C টো 20 লৈ ঘূৰাই দিয়ক এতিয়া মই যেতিয়া ৰং নিৰ্বাচন কৰিম আপোনালোকে M স্লাইডাৰ 75 Y স্লাইডাৰ 26 আৰু K স্লাইডাৰ 20 পাব গতিকে আপোনালোকে দেখিছে যে ৰংটো পৰিৱৰ্তন হোৱা নাই কিন্তু ছবিখনত আগৰ পৰা থকা পাতল নীলা মেজেন্টা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণ মেজেন্টা হালধীয়া আৰু ক'লা ৰঙলৈ পৰিৱৰ্তন হৈছে ক'লা চিয়াহী কিছু কম মূল্যৰ গতিকে ইয়াৰ স্থিতি বিন্দু পাতল নীলা মেজেন্টা আৰু হালধীয়া ৰঙৰ অস্পষ্ট সংমিশ্ৰণৰ পৰিৱৰ্তে মেজেন্টা হালধীয়া আৰু ক'লা ৰঙৰ সংমিশ্ৰণ ব্যৱহাৰ কৰে গতিকে এতিয়া আমি ৰং নিৰ্বাচন সম্পূৰ্ণ 6টা ডায়লগ আগৰিলো কিন্তু এই দুটা হলা বদলা কৰা ৰং ৰৈ গৈছে সন্মুখৰ ৰংটো মোৰ আগফালৰ ৰং আৰু অন্যটো মোৰ পিছফালৰ ৰং আৰু মই যেতিয়া ইয়াৰ ওপৰত ক্লিক কৰো আপোনালোকে ইয়াত ৰংটো প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু যদি আপোনালোকে এই ৰংবোৰ আপোনালোকৰ ছবিত বিচাৰে তেতিয়া হলে সেই ঠাইখিনিত এই ৰংবোৰ টানি আনক আৰু এইটো সেই ৰঙৰ সৈতে ভৰ্তি হৈ যাব আপোনালোকে এই সালসলনি কৰা ৰংবোৰ টুল বক্সত পাব মাত্ৰ ফাইল প্ৰেফাৰেন্সেছলৈ যাওক আৰু তাৰ পাছত টুল বক্সলৈ যাওক আৰু ইয়াত আপোনালোকে আগফাল আৰু পিছফালৰ ৰং আৰু আনকি কাৰ্সাৰডাল আৰু সক্ৰিয় ছবিখন দেখা পাব মই এইটো তাৰ পাছত বন্ধ কৰি দিম কাৰণ ই মোৰ টুল বক্সত বহুত ঠাই লৈছে সোঁফালৰ ওপৰৰ ৰং সালসলনি কৰা কোণত থকা সৰু আইকনটো আগফালৰ আৰু পিছফালৰ ৰং সালসলনি কৰাৰ বাবে আছে X কি দবাই একে কামে কৰিব পাৰি বাওফালে তলৰ পিনে থকা এই আইকনটো আগফালৰ আৰু পিছফালৰ ক'লা আৰু বগা ৰং সংস্থাপন কৰাৰ বাবে আছে এইটো এটা নতুন ধুনীয়া ৰূপ এইটো এডাল ৰং কৰা পিকাৰ আৰু আপোনালোকে বিচৰা যিকোনো ৰঙে আপোনালোকৰ স্ক্ৰিনৰ পৰা আপোনালোকে নিৰ্বাচন কৰিব পাৰিব আৰু অৱশেষত তাত এটা ঠাই আছে য'ত আপোনালোকে ৰং নিৰ্ধাৰণ কৰিবলৈ যাদুকৰী সাংকেতিক চিহ্ন দেখা পাব আৰু মই যেতিয়া ৰং পৰিৱৰ্তন কৰিম আপোনালোকে কেনেকৈ সাংকেতিক চিহ্ন পৰিৱৰ্তন হয় দেখা পাব আৰু মই হেক্স কোডত লিখিবও পাৰিম আৰু ৰং পাম আৰু আনকি আপোনালোকে ৰঙৰ নামও লিখিব পাৰিব উদাহৰণ স্বৰূপে মই L লিখিছো আৰু আপোনালোকে সকলো সেউজীয়া ঘাঁহনিৰ ৰং পাইছে এতিয়া সেউজীয়া ঘাঁহনিৰ ৰং গতিকে এইটোৱে বিস্তৃতভাৱে কালাৰ ডায়লগ মই ভাবো মই বহুত বেছি কৈছো ইয়াতে এই টিউটৰিয়েলটো সামৰণি কৰিছো এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আৰু IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ